ভাল লাগিছে। আমি যোৱা 2 বছৰ ধৰি নামচাং মডেল স্কুলত ছাৰ্ভিচ দি আছোঁ আৰু এইটো জেগাত মানে যিকোনো মানুহ এবাৰ গ'লে আৰু যাব নিবিচাৰে। আমি আমাৰ যিমান প্ৰত্যাহ্বান আছে এই প্ৰত্যাহ্বান নেওচি কিনে আমি তালৈ ছাৰ্ভিচ দি আছোঁ। মই 2 বছৰ ধৰি তাতে ছাৰ্ভিচ দি আছোঁ। চঞ্চল মজুমদাৰ 3 বছৰ ধৰি ছাৰ্ভিচ দি আছে আৰু আমাৰ যিজন বৰ্তমান প্ৰিন্সিপাল ছাৰ শ্ৰী দেৱজিৎ ঘোষ, তেওঁ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হৈছে। তেওঁৰ তত্ত্বাৱধানত আমি তাতে গৈ ছাৰ্ভিচ দি আছোঁ আৰু ইমান প্ৰত্যাহ্বানৰ মাজেৰে ছাৰ্ভিচ দিয়াৰ পিছত আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন আমাৰ দুজন শিক্ষকক যি সন্মান আজি যাচিছে তাতে আমি উৎফুল্লিত হৈছোঁ আৰু আগন্তুক দিনত বেলেগ শিক্ষক তাতে যেতিয়া আহিব আৰু তেওঁলোকক আমাৰ ছাৰ্ভিচটো মনত পেলাই কিনে তেওঁলোকে ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ উন্নতিৰ কাৰণে কাম কৰিব বুলি মই আশা ৰাখিছোঁ। 3জন শিক্ষক, আমাৰ প্ৰিন্সিপাল ছাৰ শ্ৰী দেৱজিৎ ঘোষ, চঞ্চল মজুমদাৰ ছাৰ আৰু মই ডিব্ৰুগড়ৰ হাৰ্ট অফ দ্য টাউনৰ পৰা আমি তালৈ যাওঁ। ডেইলি অহা যোৱা 70+70 140 কিলোমিটাৰ্ছ আপ এণ্ড ডাউন ডেইলি আৰু তাত আমাৰ নিয়াৰলি 350 ল'ৰা ছোৱালী আছে আৰু আমি 3জন এবছৰ ধৰি তাতে কোনো শিক্ষক নোহোৱাকৈ আমি অকল 3জনেই তাতে ছাৰ্ভিচ দিছোঁ। এতিয়া বৰ্তমানে আৰু 6জন টিচাৰ আহিছে আৰু পাটকাই ৰেইন ফৰেষ্ট হাবি ক্ৰছ কৰি যাব লাগে। এই হাবিটোৰ দূৰত্বই হয় 10 কিলোমিটাৰ আৰু হাৰ্ট অফ দ্য ডিব্ৰুগড় টাউনৰ পৰা জয়পুৰ হাবিলৈকে 60 কিলোমিটাৰ। চ' 60+10 70 কিলোমিটাৰ। প্ৰিন্সিপাল ছাৰে ব্যৱস্থা কৰি দিয়া গাড়ী এখনেৰে ডেইলি অহা যোৱা কৰোঁ। ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু শিক্ষা বিভাগ মিলি কিনে আজি যি শিক্ষক বঁটা সম্বৰ্ধনা অনুষ্ঠান পাতিছে আৰু আমাৰ দুজন শিক্ষকক যি সন্মান যাচিছে তাক স্মৰণ কৰি আমাৰ ভালেই লাগিছে আৰু অহা ভৱিষ্যতত আমি আৰু ভালকৈ তেনেকৈ কাম কৰিম বুলি আশা ৰাখিছোঁ।